আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে অঞ্চলটোত আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটীত প্ৰকাশ। পৰ্যটনৰ ক্ষেত্ৰত অসমৰ লগতে সমগ্ৰ উত্তৰ পূবত যথেষ্ট সম্ভাৱনা আছে আৰু যোৱা 10 বছৰত অভিলেখ সংখ্যক পৰ্যটকে উত্তৰ পূব ভ্ৰমণ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমলৈ শান্তি আৰু সমৃদ্ধি ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ অংশগ্ৰহণ। ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ ভাষণেৰে কাইলৈৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। বিত্তমন্ত্ৰীয়ে 12 ফেব্ৰুৱাৰীত দাখিল কৰিব ৰাজ্যিক বাজেট। আৰু বিশাখাপট্টনমত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত 399 ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডৰ দ্বিতীয় ইনিংছত 67 ৰান সংগ্ৰহ। এতিয়া শুনক বিতং বাতৰি। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে অঞ্চলটোত আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ লগতে সমগ্ৰ উত্তৰ পূবত পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু যোৱা 10 বছৰত অভিলেখ সংখ্যক পৰ্যটকে উত্তৰ পূব ভ্ৰমণ কৰিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় বাজেটতো পৰ্যটনৰ বিকাশৰ বাবে এইবাৰ বাজেট আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ দ্ৰুত বিকাশৰ ফলত পৰ্যটন ক্ষেত্ৰত এই ইতিবাচক পৰিৱৰ্তনৰ সূচনা হৈছে। গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ জনসভাৰ পৰা আজি প্ৰায় 11,600 কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। 2014 চনলৈকে 10,000 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিল যদিও যোৱা 10 বছৰত 6,000 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অঞ্চলটোত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বিষয়ে উল্লেখ কৰি কয় যে উত্তৰ পূবৰ 7 সহস্ৰাধিক যুৱক যুৱতী হিংসাত্মক পন্থা ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছে। সম্প্ৰতি সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদ পুৰণি অধ্যায়ৰ দৰে হৈ পৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে মা কামাখ্যাৰ আশীষেৰে এই প্ৰকল্পসমূহ অসমৰ নামত উৎসৰ্গা কৰিবলৈ পাই তেওঁ নিজকে ধন্য মানিছে। তেওঁ কয় যে কামাখ্যা ধামৰ প্ৰস্তাৱিত প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যখনলৈ পৰ্যটকৰ আগমন অধিক বৃদ্ধি পাব। তেওঁ কয় যে বৰ্তমান চৰকাৰে দেশৰ ঐতিহ্য সংৰক্ষিত কৰাৰ লগতে উন্নয়নমূলক কাম কাজো ত্বৰান্বিত কৰি তুলিছে। তেওঁ লগতে কয় যে বিগত 10 বছৰত দেশত চিকিৎসা মহাবিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে চৰকাৰে বিদ্যুতৰ মাচুল শূন্য কৰাৰ উদ্দেশ্যে ছাদত সৌৰশক্তি উৎপাদন প্ৰকল্প স্থাপনৰো লক্ষ্য লৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। এই আঁচনিত অংগনৱাড়ী আৰু আশাকৰ্মীসকলকো সামৰি লোৱা হ'ব। দেশৰ 20 কোটি জনসাধাৰণে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰা উপকৃত হোৱা বুলিও শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। জনসভাৰ পৰা প্ৰধানমন্ত্ৰীয়ে কামাখ্যা মন্দিৰৰ তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিৰ অধীনত মা কামাখ্যা মন্দিৰ কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ ব্যয় 498 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা ধাৰাপুৰ তিনিআলি সংযোগী 358 কোটি টকা ব্যয় সাপেক্ষ ছশৰীয়া পথ প্ৰকল্পৰো তেওঁ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অসম মালা 2.0 প্ৰকল্পৰ অধীনত দক্ষিণ এছিয়া উপ প্ৰাদেশিক অৰ্থনৈতিক সহযোগিতাৰ অংশ হিচাপে 38খন সেতুকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 43টা পথক দুশৰীয়া পথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিছে। অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰৰ ব্যাপক সম্ভাৱনাসমূহক সুযোগ দিবলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়ামলৈ উন্নীত কৰাৰ উদ্দেশ্যে 832 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানৰ সুবিধা থকা 300 কোটি টকা ব্যয় সাপেক্ষ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। স্বাস্থ্য খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ 3250 কোটি টকা ব্যয় সাপেক্ষ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিছে। শ্ৰীমোদীয়ে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত 578 কোটি টকা ব্যয় সাপেক্ষ এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো ৰাজ্যৰ বাবে এটা সোণালী দিন। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমলৈ শান্তি আৰু সমৃদ্ধি ঘূৰি আহিছে। হাজাৰ হাজাৰ যুৱকে উগ্ৰবাদৰ পথ পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি আহিছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিছে বুলি মন্তব্য কৰে। এই অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।
ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ ভাষণেৰে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। এই অধিৱেশনৰ 12 ফেব্ৰুৱাৰী দিনৰ 2 বজাত বিত্তমন্ত্ৰী অজন্তা নেওগে 2024-25 বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিব। এই অধিৱেশনত 2খন নতুন আৰু 2খন সংশোধনী মুঠ 4খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। 28 ফেব্ৰুৱাৰীত এই বাজেট অধিৱেশনৰ সামৰণি পৰিব। অসম বিধানসভাৰ প্ৰধান সচিবে এই বিষয়ে প্ৰকাশ কৰিছে। ৰাজ্যত গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ প্ৰয়াসৰ অংশ হিচাপে কাইলৈৰ পৰা ৰাজ্যখনৰ 10খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। অহা 8 ফেব্ৰুৱাৰীত অন্ত পৰিবলগীয়া এই তৃতীয় পৰ্যায়ৰ মূল্যায়নত বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ 11,933খন বিদ্যালয়ক সামৰি লোৱা হৈছে। এই পৰ্যায়ত এই 10খন জিলাৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়নৰত 10,92,360 গৰাকী ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰা হ'ব। এইবাৰৰ মূল্যায়নত মন্ত্ৰী, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসহ মুঠ 4,968 গৰাকী ব্যক্তি বহি মূল্যায়ক হিচাপে থাকিব। অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱা পদত উত্তীৰ্ণ প্ৰাৰ্থীসকলক কাইলৈ দিছপুৰৰ জনতা ভৱনৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰেক্ষাগৃহত উপস্থিত থাকিবলৈ কোৱা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনাটোৰ মতে নথি পুনৰীক্ষণৰ বাবে 33 গৰাকী উত্তীৰ্ণ প্ৰাৰ্থীয়ে দিনৰ 11 বজাত উপস্থিত হ'ব লাগিব। আনহাতে আন 32 গৰাকী প্ৰাৰ্থীৰ দিনৰ 1 বজাৰ পৰা নথি পুনৰীক্ষণ কৰা হ'ব। উত্তীৰ্ণ প্ৰাৰ্থীসকলে গৃহ বিভাগত মাৰ্কশ্বিট, জন্মৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰকে ধৰি অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব। প্ৰাৰ্থীসকলৰ পূৰ্বৰ সেৱাৰ পৰা মুকলি কৰি দিয়া নথিও জমা দিবলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অস্ত্ৰ শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰীৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে NIA আন্তঃৰাষ্ট্ৰীয় সীমান্তত মাৰণাস্ত্ৰ সৰবৰাহৰ এটা চক্ৰ উৎখাত কৰিবলৈ সমৰ্থ হয়। উত্তৰ পূবৰ একাংশ ৰাজ্যত চলি থকা অবৈধ অস্ত্ৰ আৰু গোলাবাৰুদ যোগান সন্দৰ্ভত তথ্য পোৱাৰ পাছতেই দলটোৱে মিজোৰামৰ মামিক অঞ্চলৰ পৰা সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজনে উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থান কৰা বিদ্ৰোহী গোটকে ধৰি বিভিন্ন নিষিদ্ধ সংগঠনৰ সৈতে গোপন বুজাবুজিৰে কাম কৰি আহিছে বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে NIA তদন্ত অব্যাহত ৰাখিছে। জিলা আয়ুক্ত অথবা তেওঁৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াক গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ সা সম্পত্তিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সন্দৰ্ভত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব JB এক্কাই নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জিলা আয়ুক্ত বা তেওঁৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াক এই দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰা হৈছে। অসম সাহিত্য সভাৰ 77 সংখ্যক অধিৱেশন 2025 চনত পাঠশালাত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে পৰম্পৰা অনুসৰি মৰিগাঁৱত অনুষ্ঠিত একাদশ বাৰ্ষিক বিশেষ 12-বজীয়া অধিৱেশনৰ পৰা অসম সাহিত্য সভাৰ পতাকাখন পাঠশালালৈ কঢ়িয়াই অনা হয়। উল্লেখযোগ্য যে কালি সামৰণি পৰা 12-বজীয়া অধিৱেশনৰ পতাকা আজি পুৱা অৱনমন কৰা হয়। অসম সাহিত্য সভাৰ পতাকা গ্ৰহণেৰে আজিৰে পৰা পাঠশালা অধিৱেশনৰ কাম কাজ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে কৰ্মৰত বিজয় বিষ্ণয়ে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজভৱনত কাইলৈ হ'বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই তেওঁক শপত বাক্য পাঠ কৰোৱাব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ক্ৰিকেটৰ 5খনীয়া টেষ্ট শৃংখলাৰ বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন খেলত আজি তৃতীয় দিনা ভাৰতে ইংলেণ্ডক জয়ৰ বাবে 399 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্য অনুসৰণ কৰি দিনান্তত ইংলেণ্ডে এটা উইকেট হেৰুৱাই 67 ৰান সংগ্ৰহ কৰিছে। ইংলেণ্ডৰ জেড ক্ৰাউলিয়ে 29 ৰান আৰু আহমেদে 9 ৰান কৰি খেলি আছে। ইয়াৰ পূৰ্বে আজি পুৱা ভাৰতে দ্বিতীয় ইনিংছৰ কালি এটা উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা 28 ৰানৰ পৰা খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই 255 ৰান সংগ্ৰহ কৰে। শুভমন গিলে 104 ৰানৰ শতকীয় ইনিংছেৰে ভাৰতক এই লক্ষ্যত উপনীত কৰোৱাত সহায় কৰে। টেষ্ট ক্ৰিকেটত শুভমন গিলৰ এইটো হৈছে তৃতীয়টো শতক। উল্লেখযোগ্য যে ভাৰতে ইংলেণ্ডক প্ৰথম ইনিংছত 253 ৰানত অল আউট কৰি ইনিংছ সামৰিবলৈ বাধ্য কৰিছিল। ভাৰতৰ তাৰকা বলাৰ জছপ্ৰীত বুমৰাহে 6টা উইকেট দখল কৰি ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহত আলোকপাত গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংসদত 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তী বাজেট দাখিল, প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন, মৰিগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে।
বছৰি 7 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিসকলক কৰ ৰেহাই, খুচুৰা ব্যৱসায়ীৰ বাবে আনুমানিক আয় আধাৰিত কৰৰ 3 কোটি টকালৈ বৃদ্ধিৰে যোৱা 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত 2024-25 বিত্তীয় বৰ্ষৰ বাবে অন্তৰ্বৰ্তী বাজেট দাখিল কৰে। এই বাজেটত খুচুৰা ব্যৱসায়ীৰ আয় আধাৰিত কৰৰ সীমা 3 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বে খুচুৰা ব্যৱসায়ীৰ আয় আধাৰিত কৰৰ সীমা 2 কোটি টকা আছিল। এই বাজেটত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰৰ হাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। বৃত্তিধাৰী লোকসকলৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা 50 লাখৰ পৰা 75 লাখলৈ বৃদ্ধি কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্টআপ আৰু সাৰ্বভৌম সম্পদ আৰু পেঞ্চন নীতিৰ জৰিয়তে কৰা বিনিয়োগৰ ক্ষেত্ৰত কৰ সুবিধা বৃদ্ধি কৰাৰ লগতে IFSCৰ কিছু গোটৰ আয়ৰ ওপৰত 2025 চনৰ 31 মাৰ্চলৈ কৰ ৰেহাইৰ প্ৰস্তাৱ আগবঢ়াইছে। বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰে সংসদত অৰ্থনীতি সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2024-25 বিত্তীয় বৰ্ষৰ বিত্তীয় ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ 5.1% হ'ব বুলি অনুমান কৰা হৈছে। শ্ৰী সীতাৰমণে কয় যে ৰাজ্যসমূহক গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰসমূহৰ ব্যাপক উন্নয়ন তথা গোলকীয় পৰ্যায়ত সংবৰ্ধন কৰিবলৈ উৎসাহিত কৰা হ'ব। বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা অন্তৰ্বৰ্তী বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 10,359 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। এই আবণ্টনৰ ফলত নতুন ৰেলপথ আৰু দ্বৈত ৰেলপথ প্ৰকল্প, ৰেলপথ নৱীকৰণৰ কাম, পৰিবহণৰ সুবিধা, পথ সুৰক্ষা আদিৰ বাবে কাম কৰা হ'ব। ভাৰতীয় ৰেলৰ বাবে 2.5 লাখ কোটিৰো অধিক মূলধনী ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে। সুস্থ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানে জীৱনত অনুপ্ৰেৰণা হিচাপে কাম কৰে বুলি যোৱা 29 জানুৱাৰীত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ 7ম সংস্কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত এই অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে আনৰ লগত নহয় বৰং নিজৰ লগতহে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাটো প্ৰয়োজন। ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত 30 জানুৱাৰীত হোৱা সংঘৰ্ষত চিৰাং জিলাৰ কাকৰা গাঁও ভাটিপাৰাৰ লম্বুধৰ সিংহ নামৰ জোৱানগৰাকী শ্বহীদ হয়। প্ৰয়াত জোৱানগৰাকীয়ে 2011 চনত CRPFত যোগদান কৰিছিল। শ্বহীদগৰাকীৰ মৃতদেহ 31 জানুৱাৰীত পুৱা ছত্তীশগড়ৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত স্বগৃহলৈ আনি শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা জনোৱা হয়। দুপৰীয়া ভাগত সামৰিক মৰ্যাদাৰে শ্বহীদগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানী কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জ্যেষ্ঠ বিজেপি নেতাগৰাকী হৈছে সাম্প্ৰতিক সময়ৰ আটাইতকৈ সন্মানিত নাগৰিকসকলৰ অন্যতম আৰু ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অৱদান অবিস্মৰণীয় হৈ ৰ'ব। লালকৃষ্ণ আদৱানীয়ে তৃণমূল পৰ্যায়ত কাম কৰি উপ প্ৰধানমন্ত্ৰী হিচাপে দেশলৈ সেৱা আগবঢ়াইছিল বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। শ্ৰী আদৱানীয়ে দেশৰ গৃহমন্ত্ৰী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও গধুৰ দায়িত্ব পালন কৰিছিল বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্যেষ্ঠ নেতাগৰাকীৰ সংসদীয় জীৱন সদায় অনন্য উদাহৰণ হৈ জিলিকি ৰ'ব। অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন যোৱা 31 জানুৱাৰীৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ বাৰপুজীয়াৰ পাচুৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। কালি সামৰণি পৰা অধিৱেশনৰ আটাইকেইটা দিনতে বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰথম দিনা পুৱা আহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সমাধিস্থলীত অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা আৰু সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম সাহিত্য সভাক বিশ্বমুখী কৰাৰ লক্ষ্যৰে ইতিমধ্যে আমেৰিকা আৰু ইংলেণ্ডত শাখা মুকলি কৰাৰ লগতে অসমীয়া সাহিত্যক ইংৰাজীলৈ অনুবাদৰ জৰিয়তে বিশ্ব দৰবাৰত স্থান দিয়াৰ চেষ্টা অব্যাহত আছে। সভাৰ তৃতীয় দিনৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে অহা মাহত অসমত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অষ্টলক্ষ্মী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপতে এখন বৈঠকত বিভাগীয় বিষয়াসকলৰ পৰা এই ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ সবিশেষ বুজ লয়। এই প্ৰতিযোগিতাত 16টা শিতানত 3,500ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। এয়া আছিল বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত। ধন্যবাদ গায়ত্ৰী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে অঞ্চলটোত আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটীত প্ৰকাশ। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমলৈ শান্তি আৰু সমৃদ্ধি ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ অংশগ্ৰহণ।
ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াৰ ভাষণেৰে কাইলৈৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন বিত্তমন্ত্ৰীয়ে 12 ফেব্ৰুৱাৰীত দাখিল কৰিব ৰাজ্যিক বাজেট আৰু বিশাখাপট্টনমত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত 399 ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডৰ দ্বিতীয় ইনিংছত 67 ৰান সংগ্ৰহ। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।